আমাৰ চৰকাৰে প্ৰতি বছৰে হোমেন বৰগোহাঁই ডাঙৰীয়াৰ উপজা দিনৰ দিনা আমি সাহিত্যিক পেঞ্চন দিওঁ কিন্তু বহুত ক্ষেত্ৰত এটা দেখা গৈছিলে যে কিছুমান চৰকাৰী কৰ্মচাৰীকো বা বিষয়াকো আমি সাহিত্যিক পেঞ্চন দিওঁ তেতিয়া চৰকাৰী পেঞ্চনৰ লগত তেওঁ সাহিত্যিক পেঞ্চনো পায় অৰ্থাৎ দুটা পেঞ্চন পায় আৰু এই দুটা পেঞ্চন পোৱা ব্যৱস্থাটো বিধিসন্মত নহয় বুলি আমাৰ বিভিন্ন অডিট অবজেকশন হৈ আছিল সেই কাৰণে আজি আমি সিদ্ধান্ত ললো যে যিসকলে চৰকাৰী পেঞ্চন নাপায় তেওঁলোকক আমি পেঞ্চন দিম কিন্তু যিসকলে চৰকাৰী পেঞ্চন পায় তেওঁলোকক আমি পেঞ্চন নকৰি আমি সাহিত্যৰ বঁটা দিম আৰু এই বঁটাত আমি এককালীন তেওঁক যি আমি সম্বৰ্ধনা পত্ৰ দিওঁ তাৰ লগত ৫০,০০০ টকা আমি আগবঢ়াম তাৰমানে এতিয়া সাহিত্যিক বঁটা এটা বেলেগ হ'ব সাহিত্যিক পেঞ্চন এটা বেলেগ হ'ব সাহিত্যিক পেঞ্চন মাহেকীয়া হ'ব সাহিত্যিক বঁটা সেই সকলে পাব যিসকলে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰত কাম কৰি অৱসৰ লৈছে তেওঁলোকে দ্বিতীয় এটা পেঞ্চন নাপায় সেইটোক আমি বঁটা হিচাপে দিম আৰু এই বছৰৰ পৰা ই কাৰ্যক্ষেত্ৰত পৰিণত হ'ব